সাবস্ক্ৰাইব কৰিব MK টিচ চেনেলটো আৰু লগতে ভিডিঅ'ত লাইক কৰি দিব। সকলোকে MK টিচ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজত আলোচনা কৰিম ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সাম 2026 চনত দশম শ্ৰেণীৰ অসমীয়া পাঠ 2 জিকিৰৰ 1 নম্বৰৰ ফাৰ্ষ্ট ইউনিট টেষ্টত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ মনোযোগেৰে চাই যোৱা। আজি তোমালোকে যেইকেইটা প্ৰশ্ন উত্তৰ আলোচনা কৰিম সেইকেইটা তোমালোকৰ এইখিনি পঢ়ি গ'লে তোমালোকৰ এক্সামত ডাইৰেক্ট পাবা, এইখিনি কমন আহিবই নিশ্চিত। বলা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু শেষত কমেণ্ট কৰি জনাবা তোমালোকৰ এক্সামত কমন আহিছে নাই অহা, কমেণ্ট কৰি জনাবা মোক। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, মমিনৰ অৰ্থ কি? মমিনৰ অৰ্থ কি বা এনেকুৱা প্ৰশ্ন আহি পৰে, মমিন শব্দৰ অৰ্থ কি? ইয়াৰ উত্তৰ লিখিবা বিশ্বাসী, বিশ্বাসী মুছলমান। মমিন শব্দৰ অৰ্থ হ'ল বিশ্বাসী মুছলমান। 2 নম্বৰ প্ৰশ্ন, জিকিৰৰ ৰচক কোন? উত্তৰ আজান ফকীৰ। জিকিৰ ৰচক কোন? আজান ফকীৰ। 1 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট আছে, গোটেইখিনি ইম্পৰ্টেণ্ট আছে, এইটো তোমালোকৰ মাজত আলোচনা কৰিম। 3 নম্বৰ প্ৰশ্ন, জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? উত্তৰ হিন্দুৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি। 4 নম্বৰ প্ৰশ্ন, আজান ফকীৰৰ প্ৰকৃত নাম কি আছিল? উত্তৰ হৰজত শ্বাহ মিলন। ইম্পৰ্টেণ্ট হয়, আজান ফকীৰৰ প্ৰকৃত নাম কি আছিল? পৰীক্ষা আহিব 1 মাৰ্কৰ কাৰণে তোমালোকে লিখিব হৰজত শ্বাহ মিলন। 5 নম্বৰ প্ৰশ্ন, জিকিৰ গীত কোন ধৰ্মাৱলীৰ মাজত প্ৰচলিত? 5 নম্বৰ প্ৰশ্ন কৈছোঁ, জিকিৰ গীত কোন ধৰ্মাৱলীৰ মাজত প্ৰচলিত? ইয়াৰ উত্তৰ হ'ব মুছলমান। 6 নম্বৰ প্ৰশ্ন, জিকিৰত উল্লেখ থকা আদম কোন? উত্তৰ আদি মানৱ বা লিখিবা আল্লাহৰ সৃষ্টি প্ৰথম মানৱ। 7 নম্বৰ প্ৰশ্ন, জিকিৰত প্ৰধানকৈ কিহৰ ওপৰত গুৰুত্ব দিয়া হয়? উত্তৰ জিকিৰত প্ৰধানকৈ ইছলাম ধৰ্মৰ মূল তত্ত্ববোৰক গীতৰ মাধ্যমেৰে প্ৰকাশ কৰাত গুৰুত্ব দিয়া হৈছে। ইম্পৰ্টেণ্ট আকৌ কৈ দিছোঁ যে জিকিৰত প্ৰধানকৈ কিহৰ ওপৰত গুৰুত্ব দিয়া হয়? উত্তৰ লিখিবা জিকিৰত প্ৰধানকৈ ইছলাম ধৰ্মৰ মূল তত্ত্ববোৰক গীতৰ মাধ্যমেৰে প্ৰকাশ কৰাত গুৰুত্ব দিয়া হৈছে। তাৰপিছত 8 নম্বৰ প্ৰশ্ন, মক্কা কি? 1 মাৰ্কৰ কাৰণে আহিব মক্কা শব্দৰ অৰ্থ কি? উত্তৰ লিখিব মক্কা হৈছে মুছলমানসকলৰ পবিত্ৰ স্থান। তাৰপিছত 9 নম্বৰ প্ৰশ্ন, জিকিৰৰ শব্দৰ অৰ্থ কি? তোমালোকে 1 মাৰ্কৰ কাৰণে আহিব জিকিৰ শব্দৰ অৰ্থ কি? উত্তৰ লিখিবা যিবোৰ শব্দত পৰম কৰুণাময় আল্লাহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহ প্ৰকাশ কৰা হৈছে তাকে জিকিৰ বোলে। তাৰপিছত 10 নম্বৰ প্ৰশ্ন, আজান ফকীৰক কি বুলি আখ্যা দিয়া হৈছে? উত্তৰ আজান ফকীৰক এজন পীৰ বা ধৰ্মগুৰু বুলি আখ্যা দিয়া হয় বা হৈছে, লিখিলেই হ'ব। 11 নম্বৰ প্ৰশ্ন, ৰহমৰ গৃহত শব্দ দুটাই কি বুজাইছে? উত্তৰ ৰহম মানে হ'ল দয়া, গৃহত মানে হ'ল গৰাকী বা মালিক, এতেকে ৰহমৰ গৃহত মানে হ'ল দয়াৰ গৰাকী, অৰ্থাৎ আল্লাহক দয়াৰ গৰাকী বুলি কোৱা হৈছে। 11 নম্বৰ প্ৰশ্ন, মক্কাৰ দুৱাৰত কি ঘাটৰ কথা কোৱা হৈছে? উত্তৰ ত্ৰিবেণীৰ ঘাটৰ কথা কোৱা হৈছে। 12 নম্বৰ প্ৰশ্ন, ত্ৰিবেণীৰ ঘাটত বেহাবলৈ যাওঁতে কিহে বেটা দিয়ে? উত্তৰ ত্ৰিবেণীৰ ঘাটত বেহাবলৈ যাওঁতে মায়াই বেটা দিয়ে। 13 নম্বৰ প্ৰশ্ন, জিকিৰৰ ৰচক কোন? জিকিৰৰ ৰচক হৈছে আজান ফকীৰ। 14 নম্বৰ প্ৰশ্ন আহিব পাৰে যে
আজান ফকীৰৰ আচল নাম কি আছিল? এনেকুৱা প্ৰশ্ন আহি পৰে যে আজান ফকীৰৰ আচল নাম কি আছিল? উত্তৰ লিখিব আজান ফকীৰৰ আচল নাম হৈছে হজৰত শ্বাহ মিলন। আৰু এটা প্ৰশ্ন আহিব যে আজান ফকীৰৰ প্ৰকৃত নাম কি আছিল? তোমালোকে লিখিব হজৰত শ্বাহ মিলন। 15 প্ৰশ্ন, জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? জিকিৰ শব্দটো জিকৰ শব্দৰ পৰা ওলাইছে। ৰহমৰ অৰ্থ কি? 16 প্ৰশ্ন, ৰহমৰ অৰ্থ কি বা ৰহম শব্দৰ অৰ্থ কি? উত্তৰ লিখিব দয়া। একেবাৰে একমত কৰি নাহিব পাৰে যে ৰহম শব্দৰ অৰ্থ কি? তোমালোকে লিখিব দয়া। 17 প্ৰশ্ন, আদম শব্দৰ অৰ্থ কি বা আদমৰ অৰ্থ কি? উত্তৰ লিখিব আদি মানৱ বা কুৰাণৰ মতে আল্লাহৰ সৃষ্টি প্ৰথম মানৱ। 18 প্ৰশ্ন, কুতুব শব্দৰ অৰ্থ কি? উত্তৰ লিখিব নক্ষত্ৰ। 19 প্ৰশ্ন, ত্ৰিবেণীৰ অৰ্থ কি? উত্তৰ লিখিব গংগা। 20 প্ৰশ্ন, দৰিয়া শব্দৰ অৰ্থ কি? উত্তৰ লিখিব সাগৰ বা নদী। 21 প্ৰশ্ন, কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে? উত্তৰ লিখিব টোকাৰী গীত আৰু দেহ বিচাৰৰ গীতৰ সুৰৰ সৈতে সাদৃশ্য আছে। তাৰপিছত আহি আছে সমাৰ্থ শব্দ লিখা। চিন্তু, চিন্তা, প্ৰীতি, প্ৰেম, বাট, ৰাস্তা ইম্পৰ্টেণ্ট হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি মোৰ ভিডিঅ'টো তোমালোকৰ ভাল লাগে ভিডিঅ' এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু শেষত তোমালোকৰ এক্সামত কমন আহিছে নাই তোমালোকে কমেণ্ট কৰি জনাবা। ধন্যবাদ।